ঈশ্বৰৰ মহিমা হওক, শক্তিশালী কৰাজনৰ ঐশ্বৰিক শক্তি। মোক শক্তি দিয়াজনত থাকি মই সকলো বিষয়ত বলৱান হৈছোঁ। ফিলিপিঅ 4:13। সঁচাকৈয়ে যিজন ব্যক্তিয়ে অনুতাপৰ পিছত বাপ্তিস্ম গ্ৰহণ কৰি খ্ৰীষ্টিয়ান জীৱন আৰম্ভ কৰে, তেওঁক ঈশ্বৰে পবিত্ৰ আত্মাৰ দান দিয়ে। পবিত্ৰ আত্মা আমাৰ ওপৰত অহাৰ পিছত আমি শক্তি লাভ কৰোঁ আৰু শক্তিশালী হওঁ। ঈশ্বৰে ইজৰাইলীসকলক মিছৰৰ পৰা উলিয়াই আনিলে। তেওঁৰ হাতত ইউনিকৰ্নৰ দৰে শক্তি আছে। আনকি পবিত্ৰ আত্মাৰ দ্বাৰাই তেওঁ আমাক শক্তিশালী কৰি আছে। সেয়েহে আমাৰ আধ্যাত্মিক জীৱনত আমি দুৰ্বল হোৱা উচিত নহয়। আমি বাটত ইজৰাইলৰ লোকসকলক তেওঁলোকৰ মৰুভূমি যাত্ৰাত অজ্ঞান আৰু ক্লান্ত হোৱা দেখিবলৈ পাইছিলোঁ, আৰু শত্ৰুৱে পিছফালে দুৰ্বল হোৱা আটাইতকৈ পিছফালৰ লোকসকলক আঘাত কৰিছিল। আমি দুৰ্বল হ'লেও আমাৰ বিৰোধী শয়তানে আমাক গ্ৰাস কৰে। মিছৰৰ পৰা ওলাই যোৱাৰ সময়ত তেওঁলোকৰ জনগোষ্ঠীৰ মাজত এজনো দুৰ্বল নাছিল। তেওঁলোকৰ যাত্ৰাত তেওঁলোক দুৰ্বল হৈ পৰিছিল আৰু ধ্বংস হৈছিল। তথাপিও আমি তেওঁলোকৰ দৰে ধ্বংস হোৱা উচিত নহয়। তাৰ বাবে আমি প্ৰভুত অপেক্ষা কৰিব লাগিব আৰু আমাৰ শক্তিক নৱীকৰণ কৰি জীয়াই থাকিব লাগিব, কিয়নো আমাৰ শক্তি ঈশ্বৰত থাকে আৰু শক্তিৰ পৰা শক্তিলৈ পৰিচালিত হ'ব। তাৰ দ্বাৰা চিয়নত ঈশ্বৰৰ আগত উপস্থিত হ'ব পাৰিম। সেইকাৰণে আমাক শক্তি দিয়া খ্ৰীষ্টত থাকি আমি সকলো কৰিব পাৰোঁ। ইয়াত আমাৰ মূল পদত আমি দেখিবলৈ পাওঁ যে আমাক শক্তি দিয়াজনত থাকি আমি সকলো কৰিব পাৰোঁ। যেতিয়া ঈশ্বৰে মানুহ সৃষ্টি কৰি এডেন বাগিচাত ৰাখিছিল, যাতে তেওঁ সেই বাগিচাখন ৰখিব পাৰে আৰু বাগিচাখন ৰক্ষা কৰিব পাৰে। বাৰীত ঈশ্বৰে তেওঁক যি কাম কৰিবলৈ কয় তেওঁ সেই কামটো কৰাটো প্ৰয়োজন। ঈশ্বৰে সৃষ্টি কৰা গছজোপাৰ ওপৰত থকা সেই ভাল ফলবোৰ তেওঁ নিজৰ আহাৰ স্বৰূপে খাব পাৰিছিল। সেয়েহে তেওঁৰ দৈনন্দিন জীৱনৰ বাবে কাম কৰাৰ প্ৰয়োজন নাছিল, কিয়নো তেওঁ বাৰীত ঈশ্বৰে কোৱা কামবোৰ কৰি জীয়াই থাকিছিল। কিন্তু পাপৰ কাৰণে মানুহক বাগিচাৰ পৰা খেদি পঠিওৱা হ'ল, আৰু তেওঁক এই পৃথিৱীত দুখত আৰু মুখৰ ঘামেৰে খোৱাৰ প্ৰয়োজন হ'ল। তেওঁক এডেন বাগিচাৰ পৰা খেদি পঠিওৱা হৈছিল, তাতে তেওঁ মাটি চহাবলগীয়া হ'ল আৰু পথাৰত থকা কাঁইটীয়া গছবোৰ খাদ্য হিচাপে খাবলগীয়া হ'ল। জীৱনত পতিত হোৱা মানুহজনে ঈশ্বৰৰ কাম কৰাৰ পৰিৱৰ্তে নিজৰ দৈনন্দিন জীৱনৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলৈ সলনি হ'ল। কিন্তু বাপ্তিস্মৰ পিছত ঈশ্বৰৰ ওচৰলৈ ঘূৰি অহা মানুহ ঈশ্বৰৰ প্ৰিয় পুত্ৰ হৈ পৰে। সেয়েহে ঈশ্বৰে তেওঁক তেওঁৰ কঠোৰ পৰিশ্ৰমৰ পৰা মুক্ত কৰে আৰু তেওঁৰ প্ৰিয়ৰ টোপনিৰ প্ৰয়োজনীয় সকলোখিনি দিয়ে। মানুহে মাটিত বীজ পেলাই তেওঁ শুই থাকে আৰু ৰাতিয়ে দিনে শস্য বৃদ্ধি হয়, কিয়নো পৃথিৱীয়ে আপোনা আপুনি পাত, পাছে থুৰ আৰু তাৰ পাছত থুৰত পূৰ হোৱা গুটি উৎপন্ন কৰে। কিয়নো পিতৃয়ে ঈশ্বৰৰ সন্তানসকলে বিচৰাৰ আগতেই তেওঁলোকৰ প্ৰয়োজনীয় সকলোখিনি জানে। ঈশ্বৰৰ সন্তানসকলে যিসকলে ঈশ্বৰৰ ৰাজ্য বিচাৰে, ঈশ্বৰে তেওঁলোকক তেওঁলোকৰ খাদ্য, পানী আৰু কাপোৰ পিন্ধিবলৈ প্ৰয়োজনীয় সকলোখিনি দিয়ে। সেয়েহে যি মানুহ ঈশ্বৰৰ সন্তান হয়, তেওঁ নিজৰ দৈনন্দিন জীৱনৰ বাবে অসাৰ পৰিশ্ৰমৰ পৰা মুক্ত হয়। এতেকে প্ৰভুৰ এই প্ৰিয় ভাইসকলৰ পৰিশ্ৰম অসাৰ পৰিশ্ৰম নহয়, কিন্তু আমি সদায় প্ৰভুৰ কামত প্ৰচুৰ হৈ থাকোঁ, কিয়নো আমাৰ ঈশ্বৰে আমাক খ্ৰীষ্টত শক্তিশালী কৰি আছে। যিসকলে প্ৰভুৱে শেষলৈকে আজ্ঞা দিয়া কামবোৰ পালন কৰে, তেওঁলোকে প্ৰভুৰ দৰে শক্তি লাভ কৰিব। তেওঁলোকে সেইসকল যিসকলক ঈশ্বৰৰ সিংহাসনলৈ উঠাই নিয়া হ'ব, বা যিসকলে যীশুৰ বাক্য শুনি সেই অনুসৰি পিতৃৰ ইচ্ছা পালন কৰে, এনে জ্ঞানীসকলে ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰিব। গতিকে ঈশ্বৰৰ সন্তানৰ জীৱন যত্নৰ বাবে অগ্ৰাধিকাৰ দিয়া সাধাৰণ জীৱন নহয়। আমাৰ জীৱন হৈছে প্ৰভুৰ সেৱা কৰাৰ জীৱন। গতিকে আমি যি কাম কৰোঁ হৃদয়েৰে কৰোঁ, যাতে প্ৰভুৱে জানে আৰু প্ৰভুৰ পৰা আমি উত্তৰাধিকাৰৰ পুৰস্কাৰ পাওঁ। কাৰণ আমি সকলোৱে অতি সোনকালে আহিবলগীয়া আমাৰ প্ৰভুৰ পৰা আমাৰ কৰ্ম অনুসৰি পুৰস্কাৰ লাভ কৰিবলৈ অপেক্ষা কৰি আছোঁ। সেইদিনা যদি আমাৰ কৰ্মবোৰ স্থায়ী হৈ থাকে, তেতিয়াহে আমি পুৰস্কাৰ লাভ কৰিম। অসাৰ কৰ্মবোৰ ধ্বংস কৰা হ'ব আৰু ক্ষতিৰ সন্মুখীন হ'ব। সেয়েহে আমাক শক্তিশালী কৰা প্ৰভুৰ দ্বাৰা আমি শক্তিশালী হ'ব পাৰোঁ। আমি সদায় প্ৰভুৰ কামত প্ৰচুৰতা থকা উচিত। আমাৰ যিসকলৰ প্ৰভুত শক্তি আছে, তেওঁলোকে নিজৰ শক্তিত শক্তি লাভ নকৰে আৰু প্ৰভুৰ ওচৰত নিজৰ শক্তি নৱীকৰণ কৰিবলৈ অপেক্ষা নকৰে। কিন্তু যদি আমি দুৰ্বল হিচাপে জীয়াই থাকোঁ, তেন্তে আমাৰ জীৱনটো দুখজনক হৈ পৰিব। কোৱা হৈছে যে মহিলাসকল দুৰ্বল পাত্ৰ, কিন্তু যদি আমি দলিলাৰ কোলাত শুই জীয়াই থাকোঁ, আমাৰ দুৰ্বলতা চিমছনৰ দৰে আমি আমাৰ যি প্ৰকৃত শক্তি আছে সেই শক্তিক হেৰুৱাম, যাৰ ফলত শয়তানে আমাক বন্দী কৰিব। আনকি আমিও আদমৰ দৰে পৰিৱৰ্তিত হ'ম, যেনেকৈ শয়তানে তেওঁক দৈনন্দিন জীৱনৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলৈ বাধ্য কৰাইছিল। আমিও এনেদৰে সৃষ্টি হ'ম, যেনেকৈ চিমছনৰ চকু উলিয়াই চিকলিৰে বান্ধিছিল আৰু তেওঁক কাৰাগাৰত জাতেৰে পিহিছিল।
তাৰ দ্বাৰা আমাৰ স্বৰ্গীয় দৃষ্টি হেৰুৱাই ঈশ্বৰৰ ৰাজ্যৰ পৰা বিচ্ছিন্ন হৈ শয়তানৰ কাৰাগাৰৰ জাতত আমাৰ গোটেই জীৱনত পিহি দৈনন্দিন জীৱনৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। চিমছনে নিজৰ বাবে নহয়, আনৰ বাবে পিহিবলৈ কঠোৰ পৰিশ্ৰম কৰিছিল। আমাৰ আধ্যাত্মিক জীৱন হেৰুৱাই আমাৰ প্ৰিয়জনৰ বাবে জীৱনৰ যত্নৰ বাবে আমি অসাৰভাৱে কষ্ট পাইছোনে? আনকি ঈশ্বৰে পাপীক কষ্ট দিয়ে, যাতে তেওঁলোকে সংগ্ৰহ কৰা আৰু গোট হোৱা ধন সম্পত্তি যিসকলে প্ৰভুক সন্তুষ্ট কৰে তেওঁলোকে উপভোগ কৰিব পাৰে। যীশুৱে সদায় ঈশ্বৰক সন্তুষ্ট কৰা কাম কৰি জীয়াই আছিল। এনে কাম নকৰি পাপৰ কাম কৰিলে তাৰ দ্বাৰা ঈশ্বৰে সেই বয়ত সন্তুষ্ট নহয়। এনে লোক শয়তান আৰু ঈশ্বৰৰ দ্বাৰাও যন্ত্ৰণা পোৱা লোক হ'ব। এনে ব্যক্তিৰ জীৱন এই জগতত অধিক দুৰ্বিষহ হ'ব। যিসকলে এই জীৱনৰ চিন্তাৰ দ্বাৰা অতিৰিক্ত ধন লয় তেওঁলোকৰ বাবে প্ৰভুৰ আগমন ফাঁট হৈ পৰিব। ঈশ্বৰেই ধন সম্পত্তি পাবলৈ ক্ষমতা দিয়ে। সেই শক্তিৰে মূৰ্খই নিজৰ বাবে পাৰ্থিৱ ধন জমা কৰে। ধনী মানুহজনৰ দৰে খোৱা, প্ৰতিদিনে মদ্যপান কৰা, উপভোগ কৰা আৰু আড়ম্বৰপূৰ্ণভাৱে জীৱন যাপন কৰা লোক নৰকৰ বাবে যোগ্য হ'ব। কিন্তু জ্ঞানী মানুহজনে যীশুৰ বাক্য অনুসৰি সন্তুষ্টিজনক কাম কৰিল আৰু ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰিবলৈ ঈশ্বৰৰ ওচৰত ধনী হ'ল। ঈশ্বৰৰ শক্তি আৰু অনুগ্ৰহৰ অনুসৰি তেওঁলোকে ভাল কাম কৰিল আৰু দুগুণ লাভ কৰিল। আৰু ঈশ্বৰৰ অনুগ্ৰহত তেওঁলোকে যি লাভ কৰিলে সেইবোৰেৰে তেওঁলোকে ভাল দাস হৈ প্ৰভুৰ আনন্দত প্ৰৱেশ কৰিলে। আনহাতে অলস আৰু দুষ্ট দাস অলাভজনক দাস হৈ বাহিৰৰ আন্ধাৰত পেলোৱা হ'ল। আধ্যাত্মিক জীৱনত হোৱা অৱহেলা আৰু অলসতাই ঈশ্বৰৰ সন্তানসকলক দুষ্ট কৰি তোলে। দুষ্টতা কি? তেওঁলোকে বিশ্বাস নকৰে যে পাৰ্থিৱ আৰু আধ্যাত্মিক অভিজ্ঞতাক শক্তিশালী জীৱিত ঈশ্বৰে আশীৰ্বাদ হিচাপে দিয়ে। যোনহেতে তেওঁলোকে জীৱন্ত ঈশ্বৰক অস্বীকাৰ কৰে আৰু তেওঁলোকৰ অবিশ্বাসৰ দুষ্ট হৃদয়ে তেওঁলোকক কঠোৰ পৰিশ্ৰম কৰিবলৈ বাধ্য কৰে, কাৰণ তেওঁলোকৰ দৈনন্দিন জীৱনটোৱে হৈছে তেওঁলোকৰ দুষ্টতা। এতেকে আমি দুষ্ট নহওঁ, কিন্তু প্ৰিয় আৰু ঈশ্বৰক সন্তুষ্ট কৰা কামবোৰ কৰোঁ হওক। তাৰ বাবে আমাৰ ঈশ্বৰে আমাক শক্তিশালী কৰক আৰু আমাক শক্তি দিয়ক।